হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক সকলোৱে উপকৃত হ'বা। এতিয়া পলম নকৰাকৈ ব'লা ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আমেৰিকা। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো আমেৰিকাৰ পৰা লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। পৰৱৰ্তী কুৱেশ্যন, অসম বাজেট 2023ৰ পৰা 24ক কি বুলি উল্লেখ কৰা হৈছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সেউজ বাজেট। অসম বাজেট 2023 চনৰ পৰা 24ক সেউজ বাজেট বুলি উল্লেখ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, 1912 চনত সৃষ্টি হোৱা ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ ৰাজধানী হিচাপে কোনখন চহৰ নিৰ্বাচিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, শ্বিলং। পৰৱৰ্তী প্ৰশ্ন, মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা পাইছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1979 চনত। মনত ৰাখিবা, মাদাৰ টেৰেছাই 1979 চনত শান্তিৰ নোবেল বঁটা পাইছিল। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীৰ দীঘলী পুখুৰীটিৰ তলৰ কোনজন ৰজাৰ সৈতে জড়িত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভগদত্ত। মনত ৰাখিবা, গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্ত ৰজাৰ সৈতে জড়িত। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মালিগাঁও। পৰৱৰ্তী প্ৰশ্ন, আজি বন্দো কি চন্দ্ৰৰে শীৰ্ষক গীতটোৰ ৰচক কোন? অপশ্যন এ, অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি, চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি, লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি, জ্যোতিপ্ৰসাদ আগৰৱালা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অম্বিকাগিৰি ৰায়চৌধুৰী। আজি বন্দো কি চন্দ্ৰৰে শীৰ্ষক গীতটোৰ ৰচক অম্বিকাগিৰি ৰায়চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, কোন চনত শেষৰ আহোম ৰজা পুৰন্দৰ সিংহৰ মৃত্যু হৈছিল? অপশ্যন এ, 1838, অপশ্যন বি, 1842, অপশ্যন চি, 1846, অপশ্যন ডি, 1852। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1846। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1901 চনত। মনত ৰাখিবা, 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা হৈছে এক? অপশ্যন এ, স্বাস্থ্য বীমা আঁচনি, অপশ্যন বি, পেঞ্চন আঁচনি, অপশ্যন চি, নিযুক্তি আঁচনি, অপশ্যন ডি, খাদ্য আঁচনি। অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, স্বাস্থ্য বীমা আঁচনি। পৰৱৰ্তী প্ৰশ্ন, অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বাঁহী। মনত ৰাখিবা, অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন, যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰে গঢ় দিয়া বনাঞ্চলটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মলাই কাঠনি। মলাই কাঠনি যাদৱ পায়েঙৰ একমাত্ৰ বনাঞ্চলটোৰ নাম। পৰৱৰ্তী প্ৰশ্ন, কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উৰুলি। পৰৱৰ্তী প্ৰশ্ন, 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডাল কিমান দৈৰ্ঘ্য? অপশ্যন এ, 100 ফুট, অপশ্যন বি, 102 ফুট, অপশ্যন চি, 108 ফুট, অপশ্যন ডি, 112 ফুট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 108 ফুট। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কি? অপশ্যন এ, মৌপিয়া, অপশ্যন বি, ঘনচিৰিকা, অপশ্যন চি, শালিকা, অপশ্যন ডি, হামিং বাৰ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হামিং বাৰ্ড। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ হৈছে হামিং বাৰ্ড। পৰৱৰ্তী প্ৰশ্ন, হিমাচল প্ৰদেশৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিমলা। হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত?
অপশ্যন এ ৰাজস্থান, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি দিল্লী, অপশ্যন ডি গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যাক আগতে কি নামেৰে জনা গৈছিল? অপশ্যন এ ফৈজাবাদ, অপশ্যন বি পাটনা, অপশ্যন চি অধিৰাজপুৰ, অপশ্যন ডি ৰামনগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফৈজাবাদ। অযোধ্যাক আগতে ফৈজাবাদ নামেৰে জনা গৈছিল। প্ৰশ্নটো, ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ'ল অপশ্যন এ উৰ্বশী, অপশ্যন বি অস্পৰা, অপশ্যন চি ৰোহিণী, অপশ্যন ডি কামিনী। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অস্পৰা। ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ'ল অস্পৰা। পিছৰ প্ৰশ্নটো, ছুপাৰছনিক উৰাজাহাজৰ গতি অপশ্যন এ শব্দৰ গতিতকৈ কম, অপশ্যন বি শব্দৰ গতিতকৈ বেছি, অপশ্যন চি শব্দৰ গতিৰ সমান, অপশ্যন ডি পোহৰৰ গতিৰ সমান। তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শব্দৰ গতিতকৈ বেছি। পিছৰ প্ৰশ্নটো, মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল অপশ্যন এ কিডনী, অপশ্যন বি হাওঁফাওঁ, অপশ্যন চি ছাল, অপশ্যন ডি পাকস্থলী। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছাল। মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল। পিছৰ প্ৰশ্নটো, পৰমাণু নিউক্লিয়াছ গঠিত হয় অপশ্যন এ ইলেক্ট্ৰন আৰু নিউট্ৰনেৰে, অপশ্যন বি ইলেক্ট্ৰন আৰু প্ৰটনেৰে, অপশ্যন চি প্ৰটন আৰু নিউট্ৰনেৰে, অপশ্যন ডি ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰটন আৰু নিউট্ৰনেৰে। পিছৰ প্ৰশ্নটো, অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম কি? অপশ্যন এ দৈনিক বাতৰি, অপশ্যন বি জনমভূমি, অপশ্যন চি আছাম মিহিৰ, অপশ্যন ডি আছাম ট্ৰিবিউন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আছাম মিহিৰ। আছাম মিহিৰ 1872 চনত যদুনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত গুৱাহাটীৰ চিদানন্দ প্ৰেছৰ পৰা প্ৰকাশ পোৱা অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰ। আছাম মিহিৰ প্ৰথমে বাংলা ভাষাত আৰু পিছত বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ পাইছিল। পিছৰ প্ৰশ্নটো, কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখনৰ ৰূপাংকন কৰিছিল? তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পিংগলি ভেংকায়া। পৰৱৰ্তী প্ৰশ্ন, লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ আকবৰ, অপশ্যন বি শ্বাহজাহান, অপশ্যন চি বাবৰ, অপশ্যন ডি হুমায়ুন। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্বাহজাহান। লালকিল্লা শ্বাহজাহানে নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্নটো, প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা কোন? অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন বি ডক্টৰ লক্ষীনন্দন বৰা, অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন ডি মিত্ৰদেৱ মহন্ত। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। পিছৰ প্ৰশ্নটো, সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? অপশ্যন এ লাহৰী, অপশ্যন বি বনফুল, অপশ্যন চি বেদনা, অপশ্যন ডি ধৰ্ম পুস্তক। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বনফুল। পিছৰ প্ৰশ্নটো, মৰিয়াম আষ্টিন অথবা হীৰা বৰুৱা গ্ৰন্থখন কোনে ৰচনা কৰিছে? অপশ্যন এ হীৰেন গোহাঁই, অপশ্যন বি ৰীতা চৌধুৰী, অপশ্যন চি অৰূপা কলিতা পাটিংগা, অপশ্যন ডি ৰবীন্দ্ৰ সৰকাৰ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰূপা কলিতা পাটিংগা। পিছৰ প্ৰশ্নটো, ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? অপশ্যন এ উদ্ধৱ ভৰালী, অপশ্যন বি যাদৱ পায়েং, অপশ্যন চি আনোৱাৰুদ্দিন চৌধুৰী, অপশ্যন ডি কুশল কোঁৱৰ শৰ্মা। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যাদৱ পায়েং। ভাৰতৰ অৰণ্য মানৱ বুলি যাদৱ পায়েঙক কোৱা হয়। পিছৰ প্ৰশ্নটো, বিজয় হাজাৰে ট্ৰফী কোনটো খেলৰ লগত জড়িত? অপশ্যন এ ফুটবল, অপশ্যন বি ক্ৰিকেট, অপশ্যন চি হকী, অপশ্যন ডি বেডমিণ্টন। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ক্ৰিকেট। পিছৰ প্ৰশ্নটো, ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি কেৰেলা, অপশ্যন চি অসম, অপশ্যন ডি মেঘালয়। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰেলা। পিছৰ প্ৰশ্নটো, কাছাৰৰ পুৰণি নাম কি আছিল? এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিড়িম্বা। কাছাৰৰ পুৰণি নাম হৈছে অপশ্যন এ হিড়িম্বা। পিছৰ প্ৰশ্নটো, মেডাম মেফি উৎসৱ কোনে উদযাপন কৰে? অপশ্যন এ বড়ো, অপশ্যন বি আহোম, অপশ্যন চি ৰাভা, অপশ্যন ডি তিৱা। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আহোম। মেডাম মেফি উৎসৱ আহোমসকলে উদযাপন কৰে। পিছৰ প্ৰশ্নটো, স্বাধীন ভাৰতত প্ৰথমখন অকংগ্ৰেছী চৰকাৰ কোনখন ৰাজ্যত গঠন হৈছিল? এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৰেলা। পিছৰ প্ৰশ্নটো, ভক্তি ৰত্নাৱলী নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা? অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন বি শ্ৰী শ্ৰী মাধৱদেৱ, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি হেম সৰস্বতী। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্ৰী শ্ৰী মাধৱদেৱ। পিছৰ প্ৰশ্নটো, তলৰ কোনখন ৰাজ্যক 1963 চনত অসমৰ পৰা পৃথক কৰা হৈছিল? অপশ্যন এ মণিপুৰ, অপশ্যন বি ত্ৰিপুৰা, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি মেঘালয়। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাগালেণ্ড। পিছৰ প্ৰশ্নটো, ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি ছাৰ আকবৰ হাইদাৰী, অপশ্যন ডি গোপীনাথ বৰদলৈ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছাৰ আকবৰ হাইদাৰী। পিছৰ প্ৰশ্নটো, অসমৰ কোন ঠাইত লিচুৱে সৰ্বপ্ৰথমে ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে?
অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি তেজপুৰ, অপশ্যন চি গোৱালপাৰা, অপশ্যন ডি যোৰহাট। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ। পিছৰ প্ৰশ্নটো অসমৰ কোন ঠাইত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড অৱস্থিত? অপশ্যন এ ধেমাজি, অপশ্যন বি নামৰূপ, অপশ্যন চি হাজো, অপশ্যন ডি ৰাঙিয়া। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নামৰূপ। পিছৰ প্ৰশ্নটো কোন স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? তলৰ অপশ্যন 4টা দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ। পিছৰ প্ৰশ্নটো কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পথ সৃষ্টি কৰিছিল? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ। পিছৰ প্ৰশ্নটো কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও জনা যায়? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুডাংফা, অপশ্যন চি চুচেনফা, অপশ্যন ডি চুকাফা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। তাৰ প্ৰশ্নটো বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? অপশ্যন এ 3, অপশ্যন বি 4, অপশ্যন চি 5, অপশ্যন ডি 1। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3। পিছৰ প্ৰথম অসমীয়া চনেট ৰচয়িতা কোন? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া চনেট ৰচয়িতা হৈছে হেমচন্দ্ৰ গোস্বামী। পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমত বিহু নৃত্য প্ৰচলন হৈ আহিছে বুলি তথ্য পোৱা যায়? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ দিনৰ পৰা অসমত বিহু নৃত্য প্ৰচলন হৈ আহিছে বুলি তথ্য পোৱা যায়। পিছৰ প্ৰশ্নটো ভট্টদেৱৰ প্ৰকৃত নাম কি? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। পৰৱৰ্তী প্ৰশ্ন অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি খানাপাৰা, গুৱাহাটীত। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? তলৰ অপশ্যনকেইটা হৈছে অপশ্যন এ ধেমাজি, অপশ্যন বি নলবাৰী, অপশ্যন চি ধুবুৰী, অপশ্যন ডি কামৰূপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধুবুৰী। ধুবুৰীত শিক্ষিতৰ হাৰ আটাইতকৈ কম। পৰৱৰ্তী প্ৰশ্ন অসমৰ চাহ জনজাতিসকলৰ নৃত্য কোনটো? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঝুমুৰ নৃত্য। অসমৰ চাহ জনজাতিসকলৰ নৃত্য হৈছে ঝুমুৰ নৃত্য। পিছৰ প্ৰশ্নটো মমতাৰ চিঠি কবিতাটিৰ কবি কোন? তলৰ 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হেম বৰুৱা। হেম বৰুৱা হৈছে মমতাৰ চিঠি কবিতাটিৰ কবি। পিছৰ প্ৰশ্নটো আমাৰ খাদ্যত নিম্নলিখিত কোনবিধৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়? অপশ্যন এ কেলছিয়াম, অপশ্যন বি আয়ডিন, অপশ্যন চি ছডিয়াম, অপশ্যন ডি আইৰণ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আয়ডিন। আমাৰ খাদ্যত আয়ডিনৰ অভাৱ হ'লে গইটাৰ ৰোগবিধ হয়। পিছৰ প্ৰশ্নটো আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? অপশ্যন এ বৃহস্পতি, অপশ্যন বি শুক্ৰ, অপশ্যন চি নেপচুন, অপশ্যন ডি মংগল। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৃহস্পতি। পিছৰ প্ৰশ্নটো বিজ্ঞানৰ শাখা অৰ্নিথলজিত কিহৰ অধ্যয়ন কৰা হয়? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পক্ষী। তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমাভাগ নকৰে? অপশ্যন এ মিজোৰাম, অপশ্যন বি ৱেষ্ট বেংগল, অপশ্যন চি ছিকিম, অপশ্যন ডি মণিপুৰ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছিকিম। পিছৰ প্ৰশ্নটো তলৰ কোনটো সংগঠনে 1 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পালন কৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে RBI। পিছৰ প্ৰশ্নটো ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1826 চনৰ 24 ফেব্ৰুৱাৰীত। পিছৰ প্ৰশ্নটো তলৰসকলৰ ভিতৰত অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফ্ৰান্সিছ জেনকিন্স। নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। 4টাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ। পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি চন্দ্ৰ। পিছৰ প্ৰশ্নটো চাওঁ আহা জয়মতীক ক'ত হত্যা কৰা হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। 4টাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি জেৰেঙা পথাৰত। জেৰেঙা পথাৰ শিৱসাগৰ জিলাত অৱস্থিত। জয়মতীৰ জন্ম হৈছিল মাদুৰী গাঁও, শিৱসাগৰ জিলাত। লগতে জানি থোৱা জয়মতীৰ স্বামীৰ নাম আছিল গদাপাণি। যেতিয়া এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত পৰি গদাপাণিয়ে ৰজাৰ সৈন্যৰ পৰা পলাই ফুৰিবলগীয়া হৈছিল, জয়মতীয়ে তেওঁৰ ঠিকনা ৰজাৰ সৈন্যক নকৈ বহুদিন ধৰি চাওডাঙৰ শাস্তি খাই মৃত্যুবৰণ কৰিছিল। পিছৰ প্ৰশ্নটো কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল?
ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। পিছৰ প্ৰশ্নটো পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত। পৰৱৰ্তী প্ৰশ্ন ত্ৰিপুৰাৰ ৰাজধানী কি? অপশ্যন এ পানাজী, অপশ্যন বি আগৰতলা, অপশ্যন চি কহিমা, অপশ্যন ডি ভোপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আগৰতলা। পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। মানুহৰ মগজুৰ ওজন প্ৰায় কিমান? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1350 গ্ৰাম। আমাৰ মগজুৰ আকাৰ 18 বছৰ হোৱালৈকে বৃদ্ধি পাই থাকে। যেতিয়ালৈকে মানুহৰ বয়স 18 বছৰ নহয় তেতিয়ালৈকে মগজুৰ আকাৰ ডাঙৰ হৈ থাকে। পুৰুষৰ তুলনাত মহিলাৰ মগজুৰ আকাৰ সৰু হয়। পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ব'লা। সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। লগতে জানি থোৱা বনফুল হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ 4ৰ্থখন কবিতা পুথি। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। বনফুল কবিতা পুথিখনৰ বাবে কবি যতীন্দ্ৰনাথ দুৱৰাই 1952 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী হৈছে অপশ্যন এ পাৰ্বিন চুলতানা, অপশ্যন বি তৰালী শৰ্মা, অপশ্যন চি প্ৰিয়ংকা ভৰালী, অপশ্যন ডি মুনমী বৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰালী শৰ্মা। পৰৱৰ্তী প্ৰশ্ন দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। লগতে জানি থোৱা 1950 চনৰ 26 জানুৱাৰীত সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। তেওঁ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে 1962 চনত ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল। পিছৰ প্ৰশ্নটো প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা কেতিয়া দিয়া হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 জানুৱাৰী 1954 চনত। পৰৱৰ্তী প্ৰশ্ন ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত? অপশ্যন এ ভলীবল, অপশ্যন বি হকী, অপশ্যন চি ফুটবল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফুটবল। ডুৰাণ্ড কাপ ফুটবল খেলৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত নিৰ্মাণ হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1935 চনত। 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ হৈছিল। পৰৱৰ্তী প্ৰশ্ন এবছৰত সৰ্বাধিক কিমান ভাৰত ৰত্ন প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3টা। পৰৱৰ্তী প্ৰশ্ন ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিদেশী কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে। প্ৰথম অপশ্যনটো হৈছে মাৰ্টিন লুথাৰ কিং, অপশ্যন বি মাদাৰ টেৰেছা, অপশ্যন চি খান আব্দুল গফুৰ খান, অপশ্যন ডি নেলছন মেণ্ডেলা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি খান আব্দুল গফুৰ খান। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যাদৱ পায়েং। লগতে জানি থোৱা নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ভাৰতৰ অৰণ্য মানৱ ফৰেষ্ট মেন অৱ ইণ্ডিয়া উপাধি প্ৰদান কৰিছে। 2015 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাইটি। পৰৱৰ্তী প্ৰশ্ন লক্ষ্মীনন্দন বৰাৰ শেষ উপন্যাস কোনখন? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আকৌ শৰাইঘাট। লক্ষ্মীনন্দন বৰাৰ শেষ উপন্যাসখন হৈছে আকৌ শৰাইঘাট। তাজমহলৰ ডিজাইনাৰ কোন আছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আহমেদ লাহাউৰি। পৰৱৰ্তী প্ৰশ্ন এতিয়ালৈকে কিমান ভাৰত ৰত্ন বঁটা দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 49টা। এতিয়ালৈকে 49টা ভাৰত ৰত্ন বঁটা দিয়া হৈছে। পৰৱৰ্তী প্ৰশ্ন
অসমে আন্তৰ্জাতিক সীমান্তত স্পৰ্শ কৰা দেশকেইখন হ'ল অপশ্যন এ চীন আৰু ৰাছিয়া, অপশ্যন বি নেপাল আৰু ভূটান, অপশ্যন চি ভূটান আৰু বাংলাদেশ, অপশ্যন ডি নেপাল আৰু চীন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূটান আৰু বাংলাদেশ। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তলত 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1935। মনত থবা, ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যতীন গোস্বামী। যতীন গোস্বামী ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক। পৰৱৰ্তী প্ৰশ্ন, অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নুমলীগড়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে, তলৰ এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। মনত থবা, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি হৈছে ফখৰুদ্দিন আলী আহমেদ। পৰৱৰ্তী প্ৰশ্ন, এজৰা কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় শাক-পাচলি গৱেষণা প্ৰতিষ্ঠান কোন ঠাইত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাৰাণসী। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1979 চনত। মনত থবা, 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্ন, গাড়ীৰ পিছফালে চাবলৈ কি ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয়? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তল দাপোন। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ। পিছৰ প্ৰশ্নটোলৈ যাওঁ ব'লা। পিছৰ প্ৰশ্নটো হৈছে বন্দে মাতৰম গীতটোৰ লেখক কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী। বন্দে মাতৰম গীতটোৰ লেখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভট্টদেৱ। মনত থবা, অসমীয়া গদ্যৰ জনক বুলি ভট্টদেৱক জনা যায়। পৰৱৰ্তী প্ৰশ্ন, সাহিত্য ৰত্ন উপাধিৰে বিভূষিত অসমীয়া সাহিত্যিকজন কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, ধোদৰ আলি কোনজন ৰজাই সজাইছিল? তলৰ 4টা অপশ্যন দিয়া আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গদাধৰ সিংহ। ধোদৰ আলি গদাধৰ সিংহই সজাইছিল। পৰৱৰ্তী প্ৰশ্ন, পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জোনাছ চাল্ক। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো অসমৰ ৰাজ্যিক চৰাই? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দেওহা। মনত থবা, অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহা। পৰৱৰ্তী প্ৰশ্ন, আহোমৰ প্ৰথম গৰাকী স্বৰ্গদেউৰ নাম কি আছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুকাফা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1950 চনৰ 26 জানুৱাৰীৰ পৰা। পৰৱৰ্তী প্ৰশ্ন, অগ্নিগড় কোনে সজাইছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাণ ৰজাই। অগ্নিগড় বাণ ৰজাই সজাইছিল। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেনেভা। পৰৱৰ্তী প্ৰশ্ন, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে বীৰপাল। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে, এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। আহোমসকলৰ শেষ ৰাজধানী যোৰহাটত আছিল। পৰৱৰ্তী প্ৰশ্ন, কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয়?
ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেডাম ভিকাজী কামা পৰৱৰ্তী প্ৰশ্ন অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজা প্ৰভাষ চন্দ্ৰ বৰুৱা মনত থবা অসম সন্থাৰ প্ৰথম সভাপতি ৰাজা প্ৰভাষ চন্দ্ৰ বৰুৱা আছিল পৰৱৰ্তী প্ৰশ্ন চিল্কা হ্ৰদ ক'ত অৱস্থিত তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উৰিষ্যা চিল্কা হ্ৰদ উৰিষ্যাত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন গদাধৰ সিংহই কোনটো মন্দিৰ সজাইছিল তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উমানন্দ গদাধৰ সিংহই উমানন্দ মন্দিৰ সজাইছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সংগ্ৰহালয় ক'ত মুকলি কৰা হৈছিল ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিল্লী পৰৱৰ্তী প্ৰশ্ন মূলা গাভৰু কাৰ পত্নী আছিল তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাচেংমুন বৰগোহাঁইৰ পত্নী আছিল পৰৱৰ্তী প্ৰশ্ন কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধনশিৰি পৰৱৰ্তী প্ৰশ্ন মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰুণ শইকীয়া পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীল নদী পৃথিৱীৰ আটাইতকৈ দীঘল নদীখন হৈছে নীল নদী পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজস্থান পৰৱৰ্তী প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং জিলা অসমৰ আটাইতকৈ ডাঙৰ জিলা পৰৱৰ্তী প্ৰশ্ন লতাকটা ৰণ কাৰ দিনত হৈছিল তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ হৈছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ সৰ্বাধিক চাহপাত উৎপাদনকাৰী জিলা কোনখন তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহপাত উৎপাদনকাৰী জিলা পৰৱৰ্তী প্ৰশ্ন 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দৰ্পেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী পৰৱৰ্তী প্ৰশ্ন আগ্ৰা চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল তলত অপশ্যন চাৰিটা দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চিকান্দাৰ লোডি আগ্ৰা চহৰ চিকান্দাৰ লোডিয়ে প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা যায় ইয়াত তলত চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ পৰৱৰ্তী প্ৰশ্ন অগ্নিকবি বুলি কাক জনা যায় ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰ সিংহ পৰৱৰ্তী প্ৰশ্ন বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰাইল পাহাৰ বৰাক নৈ বৰাইল পাহাৰৰ পৰা ওলাইছে পৰৱৰ্তী প্ৰশ্ন অসমৰ কোন ঠাইত চিমেণ্ট কাৰখানা আছে ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এই অপশ্যন চাৰিটাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বোকাজান পৰৱৰ্তী প্ৰশ্ন কাক আহোম ৰাজ্যৰ প্ৰথম বৰফুকন হিচাপে নিযুক্তি কৰা হৈছিল ইয়াৰ তলৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লাঙি পানিচিয়া পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোন মোগল সম্ৰাটে দিল্লীত জামা মছজিদ নিৰ্মাণ কৰিছিল ইয়াতো চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্বাহজাহানে দিল্লীত জামে মছজিদ নিৰ্মাণ কৰিছিল পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি ইয়াতো তলত চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাউণ্ট এভাৰেষ্ট পৰৱৰ্তী প্ৰশ্ন কোন দিনটো সতী সাধনী দিৱস হিচাপে পালন কৰা হয় তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 21 এপ্ৰিল পৰৱৰ্তী প্ৰশ্ন কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ইয়াতো তলত চাৰিটা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 594 খ্ৰীষ্টাব্দত পৰৱৰ্তী কুৱেশ্যন
অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। যোৰহাটত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত অসমৰ স্থান কিমান? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 16। পৰৱৰ্তী প্ৰশ্ন, বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক কিমানটা ভাগত ভগাব পাৰি? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3টা। পৰৱৰ্তী প্ৰশ্ন, কোন বেদক ভাৰতীয় সংগীতৰ জনক বুলিও কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সামবেদ। সামবেদক ভাৰতীয় সংগীতৰ জনক বুলিও কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, এলুমিনিয়ামৰ বাচন বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বঙাইগাঁও। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1917। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া গ্ৰন্থ ধন্য নৰ তনুভালৰ গ্ৰন্থকাৰজনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সৈয়দ আব্দুল মালিক। পৰৱৰ্তী প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া কোন? ইয়াতো 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰুণ শইকীয়া। মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া হৈছে তৰুণ শইকীয়া। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বসন্ত দাস আছিল। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যুগল দাস। যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীকটো আঁকিছিল। পৰৱৰ্তী প্ৰশ্ন, অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিব্ৰুগড়। পৰৱৰ্তী কুৱেশ্যন, আহোম ৰাজত্বকালৰ প্ৰথমজন বৰফুকন কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাঙি বৰফুকন। মিচিং কনেং গ্ৰন্থৰ লেখক কোন? তলৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভা। মিচিং কনেং গ্ৰন্থখনৰ লেখক হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। পিছৰ প্ৰশ্নটো, নৱমল্লিকা পুথিখনৰ লেখক কোন? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটা হৈছে ৰঘুনাথ চৌধুৰী, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি লক্ষ্যধৰ চৌধুৰী, অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঘুনাথ চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1950 চনত। অসম 1950 চনত গঠন হৈছিল। তলৰ কোনটো 1857 চনৰ পাছৰ অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি বিবেচনা কৰা হয়? তলত অপশ্যন 4টা দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফুলগুৰি বিদ্ৰোহ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হৈছে? অপশ্যন এ শিলচৰ, অপশ্যন বি তিনিচুকীয়া, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি গোৱালপাৰা। তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোৱালপাৰা। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো সংগঠন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰতিষ্ঠা কৰিছিল? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অসমীয়া সংৰক্ষণী সভা। পিছৰ প্ৰশ্নটো, নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোলাঘাট। পিছৰ প্ৰশ্নটো, ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক কোন? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জৱাহৰলাল নেহেৰু। লগতে জানি থোৱা, জৱাহৰলাল নেহেৰুৱে 1942 চনৰ পৰা 1946 চনত আহমেদনগৰ দুৰ্গত তেওঁৰ কাৰাবাসৰ সময়ছোৱাত ৰচনা কৰিছিল আৰু তেওঁৰ পত্নী ৰুগ্ন কমলাকান্তৰ মৃত্যুৰ কাৰণ দৰ্শায়। গ্ৰন্থখন 1944 চনত ৰচনা কৰা হৈছিল যদিও 1946 চনতহে প্ৰকাশিত হয়। পিছৰ প্ৰশ্নটো, সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? ইয়াত তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মংগল।
পিছৰ প্ৰশ্নটো আজানপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? অপশ্যন এ ধুবুৰী, অপশ্যন বি হাজো, অপশ্যন চি শৰাগুৰি চাপৰি শিৱসাগৰ, অপশ্যন ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হীৰাগুৰি চাপৰি শিৱসাগৰ। পিছৰ প্ৰশ্নটো প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কিমান চনত নিক্ষেপ কৰা হৈছিল? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1975 চনত। লগতে জানি থোৱা 1975 চনৰ 19 এপ্ৰিলত কাপুষ্টিন ইয়াৰৰ পৰা কসমছ 3M উৎক্ষেপণ যানখনৰ সহায়ত ভাৰতে আৰ্যভট্ট উপগ্ৰহ উৎক্ষেপণ কৰিছিল। আৰ্যভট্ট উপগ্ৰহ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটো নামাকৰণ কৰা হৈছিল। পিছৰ প্ৰশ্নটো কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কন্দলী। ৰামায়ণ অসমীয়ালৈ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন হিমাচল প্ৰদেশৰ ৰাজধানী কি? তলৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিমলা। চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী। পৰৱৰ্তী প্ৰশ্ন অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি কোনে বনাইছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অৰুণ যোগীৰাজ। অৰুণ যোগীৰাজে অযোধ্যা ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি বনাইছে। পৰৱৰ্তী প্ৰশ্ন ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফাৰ্চী ভাষাৰ পৰা অহা। পৰৱৰ্তী প্ৰশ্ন মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নয়নমণি। নয়নমণি মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ। অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ দুলীয়াজান, অপশ্যন বি ডিগবৈ, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি গুৱাহাটী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দুলীয়াজান। অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় হৈছে দুলীয়াজানত অৱস্থিত। পিছৰ প্ৰশ্নটো অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1974। 1974 চনত অসমৰ ৰাজধানী দিছপুৰ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন শৰাইঘাটৰ দলং কোন চনত নিৰ্মিত কৰা হৈছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1962 চনত। পৰৱৰ্তী প্ৰশ্ন চুতীয়া ৰাজ্যৰ কোনজন ৰজাই আত্মহত্যা কৰিছিল? তলৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নীতিপাল। পিছৰ প্ৰশ্নটো অসমত চূণশিলৰ খনি ক'ত আছে? তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং। অসমত চূণশিলৰ খনি কাৰ্বি আংলঙত আছে। পিছৰ প্ৰশ্নটো আহোমসকল ক'ৰ পৰা আহিছিল? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাংমাও। আহোমসকল মাংমাওৰ পৰা আহিছিল। পৰৱৰ্তী প্ৰশ্ন বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 27 ছেপ্টেম্বৰ। 27 ছেপ্টেম্বৰ তাৰিখে বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। পিছৰ প্ৰশ্নটো অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত? অপশ্যন এ দুলীয়াজান, অপশ্যন বি ডিগবৈ, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি নুমলীগড়। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিগবৈ। অসমৰ প্ৰথমখন তেল শোধনাগাৰ ডিব্ৰুগড়ত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন ত্ৰিপুৰাৰ ৰাজধানী কি? তলৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আগৰতলা। পৰৱৰ্তী প্ৰশ্ন অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি কালিৰাম মেধি, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা। মনত ৰাখিবা 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হৈছে ৰোহিত শৰ্মা। পৰৱৰ্তী প্ৰশ্ন কোন ঠাইক পূবৰ আমাজন বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিহিং পাটকাই।
দিহিং পাটকাইক পূবৰ আমাজন বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কুমাৰ ভাস্কৰ বৰ্মাৰ সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলবাৰী। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। 1963 চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল। পিছৰ প্ৰশ্নটো, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1951 চনত। 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। পিছৰ প্ৰশ্নটো, মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? এনচাৰটো কমেণ্ট কৰা। তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাদেৱে মোৰ আপোনাৰ দেশ সংগীতটিক সুৰাৰোপিত কৰিছিল। পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কিৰণ বেদী। কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা IPS। পিছৰ প্ৰশ্নটো, সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শোণিতপুৰ। শোণিতপুৰত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ স্বৰ্গদেউ লক্ষ্মীসিংহ। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। পৰৱৰ্তী কুৱেশ্যন, শ্ৰী ৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৱেষ্ট বেংগল।